আপুনি চুইংগাম খায় নেকি তেন্তে সাৱধান চাকৰি হেৰুৱাব পাৰে আপুনি আছে এক উদাহৰণ গোলাঘাট বিশাল মেগা মাৰ্টত চুইংগাম খাই চাকৰি হেৰুৱালে এজন কৰ্মচাৰীয়ে মেনেজাৰ ভাৰ্গৱ পাঠকে কৰ্মচাৰী ৰাজীৱ দাসক চাকৰিৰ পৰা বহিষ্কাৰ কৰিলে চুইংগাম খোৱাৰ বাবে অকল সিমানেই নহয় অশ্ৰাব্য গালিগালাজ তথা প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ মেনেজাৰ ভাৰ্গৱ পাঠকৰ বিৰুদ্ধে মেনেজাৰ হিচাপে যোগদানৰ পাছতে এই মেনেজাৰজনে কৰ্মচাৰীসকলৰ বিৰুদ্ধে হেনো চলাই আহিছে মানসিক অত্যাচাৰ এৰা নাই বিশেষভাৱে সক্ষম যুৱককো মই চেণ্টাৰ ফুড খাই আছিলোঁ বোলে কি খাই আছে বুলি সুধিলে মই চেণ্টাৰ ফুড বোলো মই প্ৰায় খাওঁৱেই চুইংগাম খাই আছিলোঁ প্ৰায় খাওঁ কম দামত মই বোলো আপুনি আছে মই সেইকাৰণে মই ভালে বোলো তেতিয়া মোৰ মাক লৈ বেয়া কথা কৈছেহি কোনে এই ভাৰ্গৱ পাঠক মই বোলো ছাৰ আপুনি সেইটো ৱৰ্ড ক'ব নালাগে তুমি গৈ বোলে হেৰি আমাৰ ষ্টাফ ৰুমত আছে তাত বহি থাকা মই 2 ঘণ্টামান বহিলোঁ তাৰপিছত মোক মাতি আনিলে বোলে তোমাক এই ওপৰৰ এই চিঅ'নিছৰ বোলে তোমাক মেইল পঠিয়াইছে তুমি বোলে ছাছপেঞ্চৰ কথা যেতিয়ালৈকে মোৰ মানে অৰ্ডাৰ নাহে মই তেতিয়ালৈকে তুমি ঘৰতে থাকিব ইতিমধ্যে এই সন্দৰ্ভত ৰাজীৱ দাস আৰু বিতুপন শৰ্মাই মেনেজাৰগৰাকীৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ সময়ে ক'ব কি হ'ব দোষীৰ বিচাৰ গোলাঘাটৰ পৰা ৰুবুল শইকীয়াৰ ৰিপৰ্ট ঈশান নিউজ